নমস্কাৰ প্ৰতিদিন আমাৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত স্বাভাৱিকতে আমি আজি বাজেটক লৈ কথা পাতিম আজি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু তেওঁ দ্বিতীয়খন বাজেট আৰু সোণোৱাল চৰকাৰৰ এক প্ৰকাৰ পূৰ্ণকালীন বাজেট এই দ্বিতীয়খন হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছিল আজিৰ দিনটোত অসমৰ সংবাদ মাধ্যমত এই বিষয়টোক লৈ সৰ্বাধিক চৰ্চা লাভ কৰি আছে বাজেটে কি দিলে অসমবাসীয়ে কি পালে নে পূৰ্বৰ বাজেটৰ দৰেই প্ৰতিশ্ৰুতিৰ বন্যা হ'ব কি কয় ৰাজনৈতিক বিশ্লেষকে দল সংগঠনৰ নেতৃবৃন্দই সেই সন্দৰ্ভতে আপোনালোকক জনাবৰ কাৰণে আজি আমাৰ এই বিশেষ অভিমত ষ্টুডিঅ'ত যিসকল ব্যক্তি আছে মই এইখিনি মুহূৰ্তত আপোনালোকক চিনাকি কৰি দিছোঁ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য মই আপোনাক স্বাগতম জনাইছোঁ উদ্যোগী শ্যামকানু মহন্ত আছে মহন্ত ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ অৰ্থনৈতিক বিশ্লেষক ডক্টৰ জয়দীপ বৰুৱা আছে বৰুৱা ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ আৰু আছে অখিল গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ কিছু সময়ৰ পিছতে আহি হয়তো উপস্থিত হ'ব আমি তেখেতৰ কাষলৈকে যাম মই প্ৰথমতেই শ্যামকানু মহন্তৰ কাষলৈ আহিছোঁ যিখন বাজেট হিমন্ত বিশ্ব শৰ্মাই আজি দাখিল কৰিলে দিনৰ ভাগত আপুনি যেহেতু গোটেই পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আছিল 2017-18 বাজেট আৰু 2018-19 দুইখন বাজেট যদি আপুনি চাই 134 পৃষ্ঠা আছিল 2017-18 আৰু এইবাৰ 2 পৃষ্ঠা আৰু বৃদ্ধি হ'ল 136 পৃষ্ঠাৰ বাজেট দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা দিশৰ পৰা এক প্ৰকাৰ অসম বিধানসভাত আজিৰ বাজেটখনে অভিলেখ সৃষ্টি কৰিছে প্ৰথমখন ডিজিটেল বাজেট আৰু এনেকুৱা এটা দিশ নাই যিটো দিশক হিমন্ত বিশ্ব শৰ্মাই চুই নোযোৱাকৈ থাকি গৈছে সকলো দিশেই চুই যাবলৈ চেষ্টা কৰিছে আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ বাজেটখন কেনেকুৱা এখনকে কাব্যিক বাজেট পদ লেচাৰী ঘোষা বেদৰ কথা সকলোখিনি সামৰি কিন্তু এটা টেকনিক্যালি ব্ৰিলিয়েণ্ট বাজেট মই একচুৱেলি বাজেটখন আজি দিনটো পঢ়িলোঁ আকৌ পঢ়িলোঁ যে কোনো এটা দিশ নাই য'ত এইটো চুই যোৱা নাই বৃদ্ধ পেঞ্চনৰ কথা কৈছে বা আমাৰ চাহ মজদুৰৰ কথা কৈছে কৃষকৰ কথা বনোৱাৰ কথা উদ্যোগৰ কাৰণে কিছুমান পজিটিভ চাইন যদি হয় ষ্ট্ৰেটেৱে যদি পজিটিভ পইণ্ট ক'ব খোজোঁ মই উদ্যোগৰ কাৰণে ক্ৰেডিট গ্যাৰাণ্টি ফাণ্ড স্কিম এটা কৰিছে যে নতুন SME ছেক্টৰ স্মল এণ্ড মিডিয়াম ছেক্টৰৰ কাৰণে কিছুমান 100 কোটি টকাৰ এটা ছাপৰ্ট ছিষ্টেম এটা ক্ৰিয়েট কৰিছে মিনিমাম ছাপৰ্ট প্ৰাইচ এটা কৰিছে কৃষকৰ ঋণৰ কাৰণে যিটো 25,000 টকাৰ এটা ঋণৰ এমাউণ্ট দিয়াৰ কথা কোৱা হৈছে যিটো বকেয়াটো দিয়াৰ কথা কৈছে সেইখিনি খুব পজিটিভ ষ্টেপছ আৰু যদি মই ভাবোঁ যে আটাইতকৈ ডাঙৰ যিটো হৈছে যে টেক্স ৰিকভাৰী মেকানিজমটো ইম্প্ৰুভ হৈছে যদি GST হোৱাৰ পাছত 13% ইনক্ৰিজ হৈছে বাজেটৰ চাইজটো প্ৰায় 90,000 কোটি টকাৰ এখন বাজেট চাইজ হৈছে টেক্স এডমিনিষ্ট্ৰেশ্যনটো ভাল হৈছে এইটো চাব গ'লে এই বাজেটখন ফিচাৰিষ্টিকেলি এখন ছলিড বাজেট কিন্তু এই ক্ষেত্ৰত মোৰ এটা প্ৰশ্ন আহে যে যোৱাটো বাজেটত যদি নিতুমণি যদি মনত পেলাই আমি কথা পাতিছিলোঁ যদি যে চিফ মিনিষ্টাৰ এটা চিম্পল এক্সাম্পল মই দিব খুজিছোঁ মুখ্যমন্ত্ৰী গ্ৰাম্য সমগ্ৰ যোজনা সেইটো এটা বিৰাট অভিলাষী প্ৰজেক্ট আছিলে প্ৰত্যেকখন গাঁৱতে 1 কোটি টকাকৈ চাই 1 কোটি 20 লাখকৈ 30,000 কোটি টকাৰ যিটো প্ৰজেক্ট লোৱা হৈছিলে সেই প্ৰজেক্টটো যদি মই চাব খুজিছিলোঁ যে প্ৰজেক্টটো কি হ'ল কথাও পাতিছিলোঁ তাত বহুতখিনি কম্পনেণ্ট আছিলে তাত কম্পনেণ্ট আছিলে যে তাৰ সেল্ফ হেল্প গ্ৰুপৰ বা গ্ৰাম্য অৰ্থনীতি ইম্প্ৰুভমেণ্টৰ কাৰণে বা এখন ফিল্ডৰ কাৰণে এখন মানুহৰ স্পৰ্টছৰ কাৰণে বিভিন্ন এক্টিভিটিজ আছিলে তাতে তাৰ মাজত কি হ'ল অকল ট্ৰেক্টৰ বিতৰণৰ এটা প্ৰজেক্ট হ'ল যোৱা বছৰটো আৰু সেইটোতো কিবা কেলেংকাৰী হোৱাৰ কাৰণে হয়তো মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিবলগীয়া হ'ল যদি মই প্ৰথম খবৰ এইটো আটাইতকৈ ডাঙৰ যিটো ডিচাইচিভ প্ৰজেক্ট যোৱাটো বাজেটত যিটো আমি জাষ্ট টাইম ভালকৈ ডিছকাশ্যন কৰিছিলোঁ সেইটোৰ যদি ইমপ্লিমেণ্টেশ্যনটো এনেকুৱা হয় মই ভাবোঁ এইখন বাজেটত আমাৰ সেইটোৱে কুৱেশ্যন আছে ইটছ এ ব্ৰিলিয়েণ্ট বাজেট আৰু এখন বাজেট যদি সঁচাকৈ গ্ৰাউণ্ডত আনিব পৰা যায় অসমৰ অৰ্থনীতিত এটা ব্যাপক পৰিৱৰ্তন আহিব কিন্তু সেইটো কৰাৰ কাৰণে এইখন চৰকাৰৰ ক্ষমতা আছেনে প্ৰথম বছৰত আমাৰ এইটো এটা কনচাৰ্ণ আছে যে এইটো যদি সঁচাকৈ গ্ৰাউণ্ডত আনিব পাৰে মই ভাবোঁ এখন ব্ৰিলিয়েণ্ট বাজেট পিছত মই আৰু কথা ক'ম প্ৰথম ইনিচিয়েল ৰিমাৰ্কটো মই এনেকুৱা মই ডক্টৰ জয়দীপ বৰুৱা অৰ্থনৈতিক বিশ্লেষক জয়দীপ বৰুৱাৰ দৃষ্টিত আজিৰ বাজেটখন কি মই সেইটো কথা মানে একমত যিটো ইতিমধ্যে ক'লে যে এনেকুৱা কোনো দিশ চাগে নাই অন্ততঃ মইতো বিচাৰি নাপালোঁ যে য'ত কিবা ঘোষণা কৰা হোৱা নাই কিন্তু আমি যিহেতু অৰ্থনীতিৰ লগত জড়িত বা আমি তেনেকৈ চাম বাজেটখন গতিকে মোৰ কেইটামান সৰু সুৰা কথা আছে কেইটামান পিছলৈ আহিম কিন্তু মূলতঃ মই চাম যে আমি এখন বাজেটত আঁচনি নিশ্চয় বিচাৰোঁ কিন্তু আঁচনিৰ লগে লগে
আমি যিবিলাক মৌলিক সমস্যাৰ যিবিলাক সৃষ্টি কৰা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবিলাকৰ কাৰণেও চৰকাৰ এখনৰ তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব তাৰ এটা ইংগিতো বিচাৰোঁ মই এই বাজেটখনত আঁচনিবিলাক ঠিকে দেখিছোঁ কিন্তু সমস্যা সৃষ্টি কৰা যিবিলাক মৌলিক প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াবিলাক কেনেকৈ সমাধান কৰা হ'ব বা এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব যে সেই প্ৰক্ৰিয়াবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰা এটলিষ্ট তেওঁলোকে চেষ্টা কৰাৰ ইংগিত দিয়াটো বাজেটৰ পৰা আমি বিচাৰোঁ বাজেটখনটো এখন কংক্ৰিট ডিপিআৰ টাইপ বস্তু নহয় যে তেওঁলোকে এটা ষ্টেটমেণ্ট দিব যে আমি এনেকুৱা কথাবিলাক কৰিব বিচাৰোঁ চ' সেই ধৰণৰ এটা ইংগিত মই ঠিক বিচাৰি নাপালোঁ তাৰ মই সৰু উদাহৰণ দিছোঁ যে নগৰ সম্পৰ্কীয় তেওঁলোকে বহুতখিনি প্ৰস্তাৱ লৈছে যে বিভিন্ন নগৰক তেওঁলোকে সৰু সুৰা নগৰক আৰম্ভ কৰি আৰ্থিক সাহায্যৰ কথা কৈছে কিন্তু অসম বা উত্তৰ পূৰ্বাঞ্চলৰ নগৰৰ সৃষ্টি কৰা এটা প্ৰক্ৰিয়া আছে যে আমাৰ অসমৰ নগৰ চহৰবিলাক অৰ্থনৈতিকভাৱে সৃষ্টি হোৱা চহৰ নগৰ নহয় এইবিলাক এডমিনিষ্ট্ৰেটিভ টাউন এইবিলাক আমাৰ তাতে যিবিলাক আৰ্থিক যিটো ভেটি সেই ভেটি থকা টাউন নহয় সেইকাৰণে সদায় সেই নগৰ চহৰবিলাকে নিজাকে ৰিচোৰ্চ কৰি তেওঁলোকে আৰ্বান চিটিজেনৰ কাৰণে যিখিনি বস্তু লাগে সেইবিলাক কেতিয়াও দিব পৰা অৱস্থাত নাই নথকাৰ কাৰণে তেওঁলোকে সদায় চৰকাৰৰ কাৰণে ৰৈ থাকে গতিকে সেই ধৰণৰ নগৰ চহৰৰ প্ৰক্ৰিয়াটোত এতিয়া এটা অধিক হেঁচা হৈছে যে গাঁৱৰ পৰা মানুহ আহি চহৰলৈ আহিছে গতিকে গাঁৱৰ পৰা মানুহ অহাৰ চহৰলৈ অহাৰ যিবিলাক প্ৰক্ৰিয়া গাঁৱৰ অৰ্থনীতি যিবিলাক চহি আছে সেইবিলাক যদি আমি এড্ৰেছ নকৰোঁ আমি যদি সেই কেৱল মাত্ৰ এটা এককালীন সাহায্যৰ নিচিনাকৈ নগৰ চহৰৰ কাৰণে পইচা দিওঁ তেতিয়া মই ভাবোঁ যে সেই প্ৰক্ৰিয়াবিলাক আচলতে আমি ঠিকমতে হয়তো আমি মানে তাক এড্ৰেছ কৰিব পৰা নাই গতিকে মই ভাবোঁ যে মোৰ আৰু ক'বলগীয়া থাকিব যে মই অপেনিং ৰিমাৰ্ক হিচাপে মই এইটো কথা ক'ব বিচাৰোঁ যে বাজেটখনত আমি যিটো লং টাৰ্ম ষ্ট্ৰেটেজি বা প্ৰক্ৰিয়াবিলাক এড্ৰেছ কৰাৰ কাৰণে যিটো মানে এটা প্ৰচেষ্টা লাগে সেই ধৰণৰ এটা প্ৰয়াস মোৰ চকুত নপৰিল আমি চাগে যে জনকল্যাণকামী এখন ৰাজ্যৰ বা ষ্টেট বা এখন ৰাষ্ট্ৰৰ ধাৰণাটো আঁচনি কেন্দ্ৰিক কৰি পেলাইছোঁ আমি চাগে সেই আঁচনি কেন্দ্ৰিক যিটো ধাৰণা মই ভাবোঁ যে সেইটো এটা অলপ সমস্যামূলক ধাৰণা তাতকৈ আমি মৌলিক সমস্যাবিলাক সমাধান কৰাত ষ্টেটৰ দায়িত্ব কি সেইটোলৈ যদি আমি যাওঁ তেতিয়াহ'লে মই চাগে অলপ বেছি ভাল ধৰণৰ ফলপ্ৰসূ প্ৰভাৱ পাম বুলি ভাবিলোঁ সেই ফালৰ পৰা মই বাজেটখন বিশেষ বৰ এটা গুৰুত্বপূৰ্ণ যেন নালাগিল ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম প্ৰিয় দৰ্শক মই আপোনালোকক কৈছোঁ যে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ আমাৰ আজিৰ অভিমতৰ আন এগৰাকী অতিথি তেখেত আহি পাইছেহি মই তেখেতকো স্বাগতম জনাইছোঁ মই অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ কাষলৈ যাব বিচাৰিছোঁ বিৰোধী দলৰ হোৱাৰ কাৰণে আপুনি বিৰোধিতা কৰিব লাগিবই বুলি যদি বিৰোধিতা কৰে তেনেহ'লে আমি বেয়া পাম সামগ্ৰিকভাৱে আপোনাৰ দৃষ্টিত আৰু কংগ্ৰেছৰ দৃষ্টিত ইতিমধ্যেই তৰুণ গগৈৰ পৰা দেৱব্ৰত শইকীয়ালৈকে আপোনালোকৰ CLP লিডাৰেও বা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও বক্তব্য দিছে আমি দেখুৱাইছোঁ তথাপিও মই আজিৰ অভিমতত আপোনাক অংশগ্ৰহণকাৰী হিচাপে মাতি আনিছোঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে সামগ্ৰিকভাৱে যদি মই সোধোঁ আপোনাৰ দৃষ্টিত বাজেটখন কেনেকুৱা এখন সুন্দৰ কিতাপ সুন্দৰ কবিতা বেদ উপনিষদৰ শ্লোক সাত্বিকতাৰ প্ৰমাণ দাখিল কৰিব কৰাকে বক্তৃতা কিন্তু তাত দৈনন্দিন উপাৰ্জন কৰি জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা মানুহৰ কাৰণে তাত কিন্তু কোনো বাৰ্তা নাই প্ৰথম কথা এই যে নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ বিষয়টো তাত কিন্তু উল্লেখ নাই আমি বিৰোধিতাৰ নামত বিৰোধিতা নকৰোঁ বাজেটখনক কাৰণ বাজেটখনে চৰকাৰখনৰ ভৱিষ্যতৰ পৰিকল্পনাৰ দৃষ্টিভংগীটো তাত সন্নিৱিষ্ট কৰে কিন্তু বিৰোধী দল হলো বুলিয়েই যদি সঁচা কথা নকওঁ তেনেহ'লে তোষামোদকাৰীৰ শাৰীত পৰিম যোৱা বছৰ 134 পৃষ্ঠাৰ এইবাৰ 2 পৃষ্ঠা বৃদ্ধি হ'ল বাজেটখন দাখিলৰ পিছত আমি কিমান শতাংশ বাজেটৰ কাৰ্যকৰী হ'ল যিটো সময়ত বিত্তমন্ত্ৰী ডাঙৰীয়াই দাবী কৰিছে যে 65% হ'ল আৰু বাৰে বাৰে এটা কথা বৰ দৃষ্টিকটু যেন লাগে কংগ্ৰেছৰ দিনত হোৱা নাছিল কংগ্ৰেছৰ দিনৰ বিত্তমন্ত্ৰী তেওঁই আছিল তেওঁই বাজেট দাখিল কৰিছিল আজি ক'ত গা পা ধুই আহিছে মই নাজানো যে তেওঁ আজি তেওঁৰ গোটেই কথা বতৰাবিলাক মানে হৈছে প্ৰথম প্ৰশ্ন যে বাজেট তৰুণ গগৈয়ে দাখিল কৰিছিল তেওঁ এইটো একেবাৰে আৰম্ভণিৰ সময়ত তেওঁ প্লেনিঙৰ দায়িত্ব চাইছিল নহয় কথাটো তেনেকুৱা তেওঁ ৰাজ্যিক বিত্তটো তেওঁ প্ৰথম অৱস্থাত গোটেই কথা বতৰাবিলাক দাখিল কৰাৰ ক্ষেত্ৰত তৰুণ গগৈ তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰি আছিল হয় আৰু
আজিৰ দিনটোত তেখেতে যিবিলাক কথা বতৰাই আৰম্ভ কৰিছে তেওঁ তাচ্ছিল্য কৰি কৈছে যে ইয়াৰ পূৰ্বৰ 65% হৈছে তাৰমানে আমি 65% কাম কৰিবৰ কাৰণে বাজেটখন প্ৰস্তুত কৰিছিলোঁ নেকি আৰু 2017-18 চনত আমি বাজেট দাখিল কৰোঁতে যিবিলাক কথা বতৰা কৈছিলোঁ আপোনালোকৰ চেনেলতে আজি আপোনালোকে দেখুৱাইছে কোনবোৰ নহ'ল কোনবোৰ তেওঁলোকে নতুনকৈ ঘোষণা কৰিছে ক'ত গ'ল অষ্টাদশী মুকুতা মালা আমি সেই প্ৰশ্নবিলাকৰ কথাটো কৈছোঁ আৰু একেবোৰ কথা বতৰাকে এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে কাৰণে যি সংখ্যালঘুসকল তেওঁলোকৰ কাৰ্যকলাপত শংকিত হয় সেই সংখ্যালঘুসকলৰ কাৰণেও ভবা হৈছে চাহ বাগিচাৰ চৰ্দাৰক মোবাইল দিয়াৰ কথা কোৱা হৈছে ছাত্ৰীসকলক স্কুটি দিয়াৰ কথা কোৱা হৈছে এইবিলাক কথা বতৰাবিলাক এইবিলাক প্ৰলোভনৰ কাৰ্যসূচী যিবিলাক কথাক এদিন তেওঁলোকে তাচ্ছিল্য কৰিছিল আজি সেইবিলাক কথাইতো বাজেটত সন্নিৱিষ্ট কৰা হৈছে তেওঁলোককতো কোৱা নাই যে এওঁৰ বেমাৰ হৈছে বেমাৰটো নিৰ্ণয় কৰি পেলাই চিকিৎসা কৰাৰ কথাটো ক'তো উল্লেখ নাই গতিকে বাজেটখন শুনিবলৈ ভাল ডিজিটেল বাজেট সকলোৱে দেখোন টেপটো থৈ পেলাই তেলে খুচৰি ফুৰিছে হাৰ্ড কপিতেই দেখোন কাইলৈ পেন ড্ৰাইভ দিব কাইলৈ আকৌ দেখোন পেপাৰত ছাপ্লিমেণ্ট ওলোৱা মানে হয়তো হাৰ্ড কপিয়ে নহ'ল জানো এইবিলাক কথা বতৰাবিলাক আচলতে ইছ্যু ডাইভাৰ্ট মানে মানুহৰ এটা সমালোচনা হৈ আছে বিত্তমন্ত্ৰী ৰাজ্যৰ বাহিৰত বিধানসভা অধিৱেশন চলি আছে বাজেটৰ 44% ধনৰ 27% ধন কৰ্মচাৰী পেঞ্চন আৰু দৰমহাতে ব্যয় হৈছে বাকী উন্নয়নৰ নামত 17% হৈছে 65% ধন যদি হৈছে তেনেহ'লে ৰাজ্যৰ শ্ৰমিক কৰ্মচাৰী দৰমহা পোৱা নাই কেলে ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম মই অখিল গগৈৰ কাষলৈ আহিছোঁ গগৈ ডাঙৰীয়া বাজেটখনৰ পূৰ্বেই আপুনি কিছু ভৱিষ্যতবাণী কৰিছিল সংবাদমেল দি পেলাই এতিয়া বাজেট আপুনি আজি দেখিলে কি পালে এতিয়া মানে আজি যিখন বাজেট দিছে সেইখন নতুন বাজেট নহয় বুলি বিত্তমন্ত্ৰীয়ে নিজে ঘোষণা কৰি আছে তেওঁ কৈছে যে এইটো অকল সম্প্ৰসাৰণ আৰু তিনিটা শব্দ কৈছে সম্প্ৰসাৰণ একত্ৰীকৰণ আৰু উত্তৰণ তেওঁ তিনিটা শব্দ কৈছে গতিকে ফাৰ্ষ্ট কথা যে 2017-18 বৰ্ষৰ যিখন বাজেট আছিলে তাৰ এটা অলপ ইফাল সিফাল কৰা এটা ফটো ষ্টেট কপি এবাৰ বাজেটখন 17-18 যিখন বাজেট দিছিলে তাৰ ফটো ষ্টেট কপি এটা এক নম্বৰ 2 নম্বৰ মানে মোৰ কাৰণে অলপ ক'বলৈ দিগদাৰ কথাবিলাক যে আমি বাজেট মানে বুজি পাওঁ যে জাতিটোক আগুৱাই নিয়াৰ কাৰণে এটা সুনিৰ্দিষ্ট পৰিকল্পনা কিন্তু জাতিটোক আগুৱাই নিয়াৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিছে তিনিটা মেগা প্ৰজেক্ট লৈছে ইয়াতে তেওঁ নিজে ঘোষণা কৰিছিল আজি যে তিনিটা মোৰ মেগা প্ৰজেক্ট ইয়াত আছে এটা হ'ল যে খেতিয়কবিলাকৰ কাৰণে এটা মেগা প্ৰজেক্ট তেওঁ কৈছে যে 125 বছৰৰ পথৰুঘাটৰ ৰণৰ কাৰণে আমি কেইবাটাও খেতিয়কসকলৰ কাৰণে দিছোঁ সেইটো এটা মেগা প্ৰজেক্ট 2 নম্বৰ তেওঁ ক'লে যে আদৰ্শ গাঁৱৰ এটা মেগা প্ৰজেক্ট লৈছে প্ৰত্যেকজন এমএলএকে দুখন আদৰ্শ গাঁও দিব যিটো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আদৰ্শ গাঁও কৰি ফ্লপ হৈছে 3 নম্বৰটো তেওঁ কৈছে যে ক্লাষ্টাৰ ইউনিভাৰ্চিটি এইটো তেওঁৰ মেগা প্ৰজেক্ট বুলি কৈছে কটন কলেজ ইউনিভাৰ্চিটিখন পাতি যে কটন কলেজখন মাৰি পেলাইছিলে আকৌ কটন কলেজ ইউনিভাৰ্চিটি বিলখন যে বদলাবলগীয়া হ'ল এতিয়া এবাৰ জেবি কলেজ ডিচিবি কলেজ বাহনা কলেজ এইখনক মাৰিবৰ কাৰণে আৰু আমাৰ বিবৰুৱা কেন্দ্ৰিক কলেজ আৰ্য কলেজ প্ৰাগজ্যোতিষ কলেজ এই কলেজবিলাকক মাৰিবৰ কাৰণে আকৌ এটা নতুন মেগা প্ৰজেক্ট লৈছে এই তিনিটা তেওঁ মেগা প্ৰজেক্টৰ ইয়াত কল্পনা 3 নম্বৰ কথাটো হ'ল যে মই গোটেই বাজেটখন যেতিয়া পঢ়িলোঁ মই আচলতে বাজেটখনৰ আজি পুৰা ভাষণটো বিত্তমন্ত্ৰীৰ শুনিছিলোঁ আজি দিনটো অকল ৰৈ আছিলোঁ যে ঠিক আছে আজি বাজেটকে শুনিম বাজেট ভাষণটো শুনিম বাজেট ভাষণটো যেতিয়া শুনিছিলোঁ তেতিয়া মানে বাজেট ভাষণটো শুনি থাকোঁতে মোৰ এনেকুৱা লাগিছে যে এই বাজেটখন বনাইছে আচলতে চিমেণ্ট কিনিবৰ কাৰণে ৰড কিনিবৰ কাৰণে কম্পিউটাৰ কিনিবৰ কাৰণে স্কুটি কিনিবৰ কাৰণে আৰু স্বাভাৱিকতে মই যেহেতু সন্দেহ কৰোঁ মানুহক প্ৰশ্ন কৰোঁ সেইবিলাকৰ পৰা কমিশ্যন খাবৰ কাৰণে অবৈধ কমিশ্যন খাবৰ কাৰণে তৈয়াৰ কৰা এখন বাজেট যেনে মোৰ খুব তাতে হেৰি হৈ আছে তো একচুৱেলি যোৱাবাৰ বাজেটখনত আপোনাৰ চাগে মনত আছে যে আমি যিটো আটাইতকৈ প্ৰশংসা কৰিছিলোঁ সেইটো আছিলে যে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা এইটো তেওঁ মুখ্যমন্ত্ৰীৰো আৰু বিত্তমন্ত্ৰীৰো আটাইতকৈ ডাঙৰ সপোন আছিলে যে আমাৰ গাঁওবিলাক আমি
সুন্দৰ কৰি পেলাম আৰু ইতিমধ্যে আমাৰ মহন্ত ডাঙৰীয়াই ক'লে যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম যোজনাৰ প্ৰথমটো প্ৰজেক্ট ট্ৰেক্টৰ বিতৰণৰ কাৰণে ইতিমধ্যে মানুহৰ পইচা খৰচ হৈ গ'ল মানুহে পইচা দিলে বেংকৰ ঋণৰ সুদ ভৰি আছে কিন্তু তেওঁলোকে চৰকাৰৰ মানুহে কমিশ্যন খোৱাৰ কাৰণে 2 নম্বৰী কৰাৰ কাৰণে এতিয়া ট্ৰেক্টৰ এতিয়ালৈকে গৈ ঘৰ পোৱাগে নাই ট্ৰেক্টৰ নোপোৱাৰ কাৰণে ট্ৰেক্টৰৰ দাম কিন্তু ভৰি আছে দেই তাৰ ইণ্টাৰেষ্টটো এতিয়া খেতিয়কবিলাকে গাঁৱৰ মানুহবিলাকে ইণ্টাৰেষ্ট ভৰি আছে আটাইতকৈ ডাঙৰ সপোনৰ যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটোতে যোৱাবাৰ নহ'ল এবাৰ আকৌ কেইটামান যিমানকেইটা প্ৰজেক্ট দেখুৱাইছে আৰু এটা প্ৰজেক্ট দিছে আৰু এটা কথা কৈছে ডাঙৰ দুটা কাম কৰিছে দুটা মানে এইটো টাৰ্গেটেড 3টা মই দেখিছোঁ 3টা শ্ৰেণীৰ কাৰণে টাৰ্গেট কৰিছে এটা হ'ল চাহ শ্ৰমিক চাহ শ্ৰমিকসকলৰ মূল সমস্যাটো হ'ল যে তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে আৰু দেওবৰীয়া মজুৰিটো দিব লাগে আৰু ইয়াতে চাহ শ্ৰমিকক কি দিছে জানেনে চাহ শ্ৰমিকক 2500 টকাৰ যোৱাবাৰ 2500 টকা দিলে নহয় আৰু 2500 টকাৰ এটা কেছ পানী দিব খুজিছে আৰু 2 নম্বৰ দিব খুজিছে যে চৰ্দাৰসকলক মোবাইল ফোন এটা দিব খুজিছে এইটো হ'ল চাহ শ্ৰমিকৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ ভিজন দ্বিতীয়টো হ'ল যে সংখ্যালঘু ছাত্ৰীবিলাকৰ কাৰণে এটা সংখ্যালঘুৰ কথা কোৱাটোৱে আচলতে যথেষ্ট মজা লগা এটা ইণ্টাৰেষ্টিং ঘটনা বিজেপিয়ে সেইটো এটা ইণ্টাৰেষ্টিং ঘটনা কাক সংখ্যালঘু বুজাইছে মই অৱশ্যে এতিয়ালৈকে সেইটোও বুজি পোৱা নাই যিজন মানুহে আটাইতকৈ সাম্প্ৰদায়িক কথা কয় আটাইতকৈ হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ কথা কয় সেই মানুহজনে এতিয়া সংখ্যালঘু ছাত্ৰীসকলৰ কাৰণে কিছু জলপানী দিয়াৰ কথা কৈছে জলপানী কিন্তু সংখ্যালঘুসকলৰ যিবিলাক বেছিক সমস্যা সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ইয়াত কোনো ধৰণৰ আঁচনি নাই গতিকে মই ভাবোঁ যে প্ৰথম মোৰ প্ৰতিক্ৰিয়াটো হ'ল যে এইবাৰৰ যিখন বাজেট এই বাজেটখন এখন নতুনত্বহীন গতানুগতিক পালমৰা বাজেট 17-18 চনৰ বাজেটৰ ফটোকপি এখন অদূৰদৰ্শী বাজেট আৰু ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে কেইটামান নিৰ্দিষ্ট কমিউনিটিক লক্ষ্য কৰি তৈয়াৰ কৰা এখন অতি সস্তীয়া মানসিকতাৰ বাজেট ঠিক আছে প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যেই 4গৰাকী অতিথিৰ বক্তব্য শুনিলে বিজেপিৰ ফালৰ পৰা যেহেতু বিধায়ক শিলাদিত্যদেৱ আছে শিলাদিত্যদেৱেও খুব সূক্ষ্মভাৱে কথাখিনি শুনি আছে বিজেপিয়ে এতিয়া কি ক'ব সেয়া বিৰতিৰ পিছত শুনিব অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছতে মই শিলাদিত্যদেৱৰ কাষলৈ উভতি আহিম